চাওক এতিয়া আমাৰ অসমত যি বিদেশী বা বাংলাদেশৰ আমাৰ বিনা দোষী মানুহকো হাৰাশাস্তি কৰিছে, এইটো সঁচাকৈ নিন্দনীয় কথা। আমি ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল অসমত তেওঁ এটা জাতিক টাৰ্গেট কৰি ৰাজনীতি কৰি আছে। তেওঁ বিভিন্ন সময়ত তেওঁ মিছা কথাৰে আবুৱা ভৰি অসমখনত এক বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাখে। এতিয়া অনাহতে মানুহক আমাৰ সংখ্যালঘুসকলক তেখেতে বিদেশী সজাই আছে, ডি ভোটাৰ নামত হাৰাশাস্তি কৰাই আছে। যদি সঁচাকৈ কোনোবাই বাংলাদেশী আছে অসমত, তেওঁক আমি অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা আঁতৰাই পঠাই দিব লাগে। কিন্তু আমি ভাৰতীয় নাগৰিকসকলক দেখা গৈছে যে তেওঁ বিনা দোষত আজি বৰ্ডাৰৰ কাষত বহুৱাই থৈছে, আজি ৰাস্তা ঘাটত তেওঁলোকক পেলাই থৈ গুচি আহিছে। অলপ হ'লেও মানৱীয় দৃষ্টিৰে আমাৰ চৰকাৰে চাব লাগে। আৰু এইসকল কেতিয়াও বিদেশী নহয়। যে এজন মানুহৰ যেতিয়া আমাৰ অসমতে বা ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে বা ইয়াৰে দেশৰ বাসিন্দা হয়, এজন খাইৰুল ইছলাম নামৰ এজন মৰিগাঁৱৰ এজন টিচাৰ হয়, সেই টিচাৰজনক উঠাই লৈ পেলাই প্ৰথমে ডিটেনশ্যন কেম্পত লৈ গৈছে। ডিটেনশ্যন কেম্পৰ পৰা লৈ যায় তেওঁক হাতত বান্ধি মাৰপিট কৰি অত্যাচাৰ কৰি তেওঁক বৰ্ডাৰত পেলাই থৈ আহিছে। এনেকুৱা বিভিন্ন জেগাত তেওঁলোকে আজি উচ্ছেদ কৰি আছে, ক'ৰবাত ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰি আছে। গতিকে এই নিৰ্বাচন কেন্দ্ৰিক আজি আমি ভাবি আছোঁ যে নিৰ্বাচন কেন্দ্ৰিক আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ভাগৰ ৰাজনীতি কৰি আছে। এই যিটো বিদেশীৰ নামত, বাংলাদেশীৰ নামত, যদি বাংলাদেশী আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত প্ৰায় 25 বছৰ তেওঁ ক্ষমতাত আছে। আৰু এই 25 বছৰত তেখেতে বাংলাদেশী প্ৰুভ কৰিব নোৱাৰিলে, গতিকে বা ওলাব নোৱাৰিলে। এতিয়া পুলিচ প্ৰশাসন বা তেওঁলোকে লগাই পেলাই কোনোবা বিনা দোষী মানুহক আজি ডি ভোটাৰ সজাইছে, কোনোবাক বাংলাদেশী সজাইছে। যদি সঁচাকৈ কোনোবাই বাংলাদেশী হয়, তেওঁক আমি অত্যাচাৰ কৰাটো, তেওঁক আমি অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা আঁতৰাই দিয়াটো আমিও বিচাৰোঁ। কিন্তু যদি নোহোৱাকৈ তেওঁক অত্যাচাৰ কৰাটো এইটো খুবেই নিন্দনীয় কথা আৰু ঘৃণনীয় কথা। মই অনুৰোধ কৰিছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এইবোৰ অত্যাচাৰ আপুনি বন্ধ কৰক, অন্যথাই আপুনিও ইয়াৰ ফল ভুগিবলগীয়া হ'ব। তাৰ কাৰণ অসমখন ধৰ্ম নিৰপেক্ষ দেশ। আমি অসম তথা ভাৰতবৰ্ষত যেনেকৈ আজি হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট সকলো জাতি জনগোষ্ঠী আমি মিলা প্ৰীতিৰে আছোঁ, সেই আমি থাকিব দিয়ক। আমি নিৰ্বাচনৰ কাৰণে অকল আপুনি এই ভাগৰ ৰাজনীতি নকৰিব। আপুনি বাংলাদেশী সজাই আপুনি সংখ্যালঘুসকলক অত্যাচাৰ নকৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।